তো গাইজ গ্লেমাৰখনত লেগ গাৰ্ড লগোৱাক লৈ বহুত প্ৰব্লেম আহি পৰে। যিটো অৰিজিনেল আপোনাৰ ডিলাৰত দিয়ে সেই লেগ গাৰ্ডটো ইমান ছেফটি নহয়, মানে ছেফটি প্ৰভাইড কৰিব নোৱাৰে। তো তাৰ কাৰণে মই এটা লেগ গাৰ্ড এইটো লগাইছিলোঁ। এই লেগ গাৰ্ডটো বহল আৰু ইয়াত মনা চনা আলাই ল'ব ভাল হয়। তো তাৰ কাৰণে লগালোঁ। লগোৱাৰ পিছত দেখিলোঁ যে ইফালে আপোনাৰ যিডাল এডাল ৰড থাকে সেইডাল ইয়াত টাচ হয়, অলপ জাম্পিং হ'লে টাচ হয়, মানে নৰ্মেল চলালেও টাচ হয়। তো মই কি কৰিলোঁ, মই ইফালে মাজত কাটি দিলোঁ, মাজৰখিনি যিখিনি টাচ হয় সেইখিনি কাটি পিনে ইয়াত মই ৱেল্ডিং কৰি দিছোঁ। এই তলে ওপৰে ৱেল্ডিং কৰি দিছোঁ। এতিয়া পূৰা মজবুত হৈ গৈছে, মানে আগত যিডাল লগাইছিলোঁ সেইডালৰ লগত এটাচ হৈ গৈছে। আৰু এটা কাম কৰিব পাৰে আপোনালোকে, যদি এনেকুৱা লগায় এই বস্তুটো এইখিনিত তলফালে কৰি দিব পাৰে, ওলটাই দিব পাৰে। কাৰণ তলত আপোনাৰ সেই ৰডডাল নাথাকে, এইখিনি ওপৰফালে দিব পাৰে। ওপৰফালে দিলে নালাগে, খালি এই বস্তুটোত আপোনাৰ তলফালে হৈ গ'লে মনা চনা আলি লগত দিগদাৰ হয়। কিবা এটা আপুনি লহা এইখিনিত আৰু ঝালাই মাৰি ল'ব লাগিব। তো গ্লেমাৰত বহুত প্ৰব্লেম লেগ গাৰ্ডৰ লৈ, মানে নতুন গ্লেমাৰখনত। কাৰণ এডালে আহিতো এই বস্তুটো আগতে দুডাল আহিছিলে, অলপ মানে শ্লপিং টাইপত আহিছিলে হেলনীয়াকৈ। তো এতিয়া ডাইৰেক্ট চিধাকৈ আহে কাৰণে লাগি যায়, টাষ্ট হৈ যায়। তো এইটো আছিল গ্লেমাৰৰ লেগ গাৰ্ডৰ প্ৰব্লেম আৰু চলিউশ্যন।